অসমীয়া জাতীয় জীৱনৰ স্বাভিমান আমাৰ ঐতিহ্য পৰম্পৰাৰ যি বাহক চানেকি নৱবৰ্ষৰ প্ৰাক্ষণত যি আমাৰ ৭ বিহুৰ অন্যতম গৰু বিহু এই গৰু বিহুৰ আজিৰ এই পবিত্ৰ দিনটোত মই আজি ডিমৰীয়া নৱগঠিত যি বিধানসভা সমষ্টি তাৰ অন্তৰ্গত আমি আজি এই গাঁৱত উপস্থিত হৈছোঁ আৰু বটাকুছিবাসী ৰাইজে যি ধৰণে এই বিহু সুন্দৰভাৱে পৰম্পৰাগতভাৱে ঐতিহ্যপূৰ্ণতাৰে যি আয়োজন কৰিছে তাৰ বাবে গাঁওবাসী ৰাইজক গঞা ৰাইজক মই আন্তৰিকতাৰে ধন্যবাদ দিছোঁ আৰু এই জগতে আপোনালোকৰ জৰিয়তে অসমবাসী ৰাইজলৈ আৰু অসমৰ বাহিৰত থকা প্ৰতিগৰাকী অসম প্ৰবাসী অসমীয়াক মই ৰঙালী বিহু অসমীয়া নৱবৰ্ষৰ আন্তৰিক ওলগ প্ৰীতি সম্ভাষণ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে এই যিটো গৰু বিহু এই গৰু বিহুটো আমাৰ ভাৰতীয় সনাতনী সংস্কৃতিৰো অন্যতম এক প্ৰতীক। গৌ মাতাৰ বংশবৃদ্ধি, গৌ মাতাৰ প্ৰতি শ্ৰদ্ধা আৰু গৌ মাতাৰ সংৰক্ষণ আৰু সংবৰ্ধন এইটো এটা ইয়াৰ অন্তৰালত নিহিত হৈ থকা এটা অন্যতম গুৰুত্বপূৰ্ণ দিশ। গতিকে মই ভাবোঁ গঞা জীৱন আৰু গৰু কৃষক অন্নদাতা কৃষক আৰু গৌ মাতা এইটো এৰাব নোৱাৰা এক সম্পৰ্ক। গতিকে গৌ মাতাৰ শ্ৰীবৃদ্ধিৰ জৰিয়তে আৰু গৌৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ জৰিয়তে নিশ্চিতভাৱে আমি জাতিটোক আমাৰ যি মূল আমাৰ যি উপাৰ্জনৰ যি কেন্দ্ৰবিন্দু বা আমাৰ যি গাঁৱৰ ৰাইজ এতিয়াও ৭০% ৰাইজ গাঁৱত থাকে বা গাঁৱত থাকি কৃষি কৰ্মেৰে তেওঁলোকৰ জীৱন নিৰ্বাহ কৰে। গতিকে মই ভাবোঁ যে অন্নদাতা কৃষকসকলৰ কাৰণেও আজিৰ দিনটো অন্যতম এটা গুৰুত্বপূৰ্ণ দিন। গতিকে মই আজি গৰু বিহুৰ পবিত্ৰ দিনত অসমবাসী ৰাইজলৈ আৰু অসমৰ বাহিৰত থকা প্ৰবাসী প্ৰতিগৰাকী অসমীয়ালৈ মই আন্তৰিকতাৰে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে অনাগত বছৰটো সকলোৰে বাবে মংগলময় হয়, সকলোৰে জীৱনত সুখ শান্তি সমৃদ্ধি আৰু সফলতা আহে আৰু আমি সকলোৱে এই যে বিহুৰ যিটো বাৰ্তা সমন্বয়ৰ বাৰ্তা একতাৰ বাৰ্তা আমাৰ মাজত যিটো সম্প্ৰীতি এই এনাজৰীডাল যাতে আৰু অধিক মজবুত কৰিব পাৰোঁ শক্তিশালী কৰিব পাৰোঁ। গতিকে এই বান্ধোনটো আমাৰ অসমৰ বৰ অসমখনৰ যি আমাৰ জাতি জনগোষ্ঠী আমাৰ অসমত দেখিছোঁ ক'ৰবাত আজি আমি বিহু বুলি গৰু বিহু বুলি কৰিছোঁ, ক'ৰবাত বিচুৱা বুলি কৰিম, ক'ৰবাত হয়তো অন্যান্য ধৰণে বিভিন্ন নামেৰে আমি বিভিন্ন জাতি জনগোষ্ঠীৰ নিজৰ নিজৰ নামাকৰণ আছে তেওঁলোকৰ বিহুটোৰ তেনেধৰণে আমি উদযাপন কৰিম। গতিকে ৭ বিহুৰ প্ৰথম দিনা আজি মই ঈশ্বৰৰ ওচৰত অসমবাসীৰ সৰ্বত্ৰ কল্যাণৰ বাবে মই প্ৰাৰ্থনা জনাইছোঁ আৰু আমাৰ যি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ প্ৰগতিৰ যি অনিৰুদ্ধ যাত্ৰা আমি আৰম্ভ হৈছোঁ সেই যাত্ৰা গাঁৱৰ পৰাই আমি শক্তিশালী কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ আৰু সমাগত পঞ্চায়ত নিৰ্বাচনো আছে। গতিকে পঞ্চায়ত নিৰ্বাচনতো গাঁওবাসী ৰাইজে তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। ১০০% ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে মই গাঁওবাসী গঞাবাসী ৰাইজক মই আহ্বান জনাইছোঁ। লগতে পঞ্চায়তী ৰাজ ব্যৱস্থাটোক আৰু অধিক শক্তিশালী কৰি ইয়াৰ যিটো লাভ এই লাভটো যাতে গঞাবাসীয়ে পায় গঞা ৰাইজে পায় তাৰ বাবে মই এই পঞ্চায়তী ৰাজ ব্যৱস্থাটোক শক্তিশালী কৰাৰ সকলোকে আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।